নমস্কাৰ সকলোলৈকে পুৱাৰ প্ৰাতঃ সম্ভাষণ জ্ঞাপন কৰিছোঁ। পুৱাৰ উদিত সূৰ্যৰ কিৰণে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু আনন্দৰ বন্যা। ইয়াকে কামনা কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি জানুৱাৰী মাহৰ 9 তাৰিখ মংগলবাৰ 2024 বৰ্ষ আৰু অসমীয়া লেখেৰে পুহ মাহৰ 23 তাৰিখ 1945 হওক। আজি প্ৰবাসী ভাৰতীয় দিৱস। 1915 চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত আইন অমান্য আন্দোলন কৰি ঘূৰি আহি ভাৰতত পদাৰ্পণ কৰিছিল। এই দিনটোৰ স্মৃতিত 2003 চনৰ পৰা 9 জানুৱাৰীৰ দিনটো প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটোৰ আন এটা বিশেষ তাৎপৰ্য যে 1951 চনত ভাৰতত প্ৰথম লোকপিয়ল আৰম্ভ হৈছিল আজিৰ দিনটোতেই। আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ তাৎপৰ্য যে 1982 চনৰ আজিৰ দিনটোত SZ কাছিমৰ নেতৃত্বত 21জনীয়া ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰিছিল। দলটোৱে ইয়াত ভাৰতীয় জাতীয় পতাকা পুতি দক্ষিণ গংগোত্ৰী নামৰ এটা স্থায়ী কেন্দ্ৰ স্থাপন কৰে। এতিয়া আহিছোঁ আজিৰ দিনটোৰ শুভবাৰ্তালৈ যে বন্তি গছিৰ কোনো আপোন ঘৰ নাথাকে, কিন্তু ই য'ত জ্বলে তাতে নিস্বাৰ্থভাৱে চাৰিওদিশে পোহৰ বিলাই দিয়ে। ধন্যবাদ।